নমস্কাৰ। বিশেষ এটা স্পৰ্শকাতৰ বিষয় লৈ আপোনালোকৰ মাজত আহিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা দুদিন আগত কৈছে আগন্তুক লোকপিয়লত বাংলা ভাষা মাতৃভাষা হিচাপে লিখিলে চিনাক্তকৰণ কৰিবলৈ তেখেতৰ হেনো সুবিধা হ'ব যে বাংলাদেশী বুলি। মই তেখেতক এই ভিডিঅ' যোগে জানিব দিওঁ ভাৰতবৰ্ষত 10 মিলিয়ন মানুহে বাংলা ভাষা ব্যৱহাৰ কৰে। ভাৰতবৰ্ষৰ দ্বিতীয় বৃহত্তম ভাষা বৰ্তমানৰ বাংলা ভাষা। অসমত বাংলাভাষী বসবাস আজিৰ নহয়, বহুত পুৰণি। আপুনি বৰাক উপত্যকায় চাওক, আপুনি ব্ৰহ্মপুত্ৰ ভেলীত চাওক, চাহ বাগানৰ ব্ৰিটিছৰ সময়ত চাহ বাগানৰ হওক বা ব্ৰিটিছৰ সময়ত যিবিলাক তৈল শোধনাগাৰ আছে, তাত বিভিন্ন মানুহ বহুত আগতে আহিছে, দেশ বিভাজনৰ আগতে আহিছে। আজি সেইসকল মানুহে অসমত কিছু মানুহ যদি অসমত আছে, অসমৰ পৰা ওলাই গৈছে যদি ওলাই গৈছে। যিসকল মানুহ অসমত আছে আৰু বহু সংখ্যক 99% বাংলাভাষী মানুহ যিবোৰ অসমত আছে, তেওঁলোক অসমত থাকিছে, অসমত আছে, অসমত থাকিব। ইয়াতে তেখেতসকলৰ ইনকাম চ'ৰ্চ, ইয়াতে তেখেতসকলৰ এক্সপেণ্ডিচাৰৰ যিখিনি চব ইয়াতেই তেখেত খৰচ পাতি কৰি আছে। অসমৰ জলবায়ু সেৱন কৰি আছে। হাড়ে হিমজীয় তেখেতসকলৰ সকলোৱে অসমীয়া। মাতৃভাষা কাৰোবাৰ বাংলা হ'ব পাৰে, কাৰোবাৰ হিন্দী হ'ব পাৰে, কাৰোবাৰ ভোজপুৰী হ'ব পাৰে, কাৰোবাৰ মৈথিলী হ'ব পাৰে। মাতৃভাষাটো লোকপিয়লত মাতৃভাষা লিখাটো এইটো অধিকাৰ। মাতৃভাষা মাতৃদুগ্ধসম, যাৰে যাৰ মাতৃভাষা আছে। আজি যদি অসমীয়া মানুহ কোনোবা এজন যদি ৱেষ্ট বেংগলত গৈ আছে বা কোনোবা এজন যদি কৰ্ণাটকত বেংগলোৰত আছে, আজি যদি 40-50 বছৰ ধৰি বসবাস কৰি আছে, তাতেই যদি 20-30 বছৰ যদি কোনোবাই বসবাস কৰি আছে, তাতে লোকপিয়লত যদি তেওঁলোকৰ নাম যদি সন্নিৱিষ্ট কৰিব বিচাৰে, তেখেতসকলে তাতে কি কানাডা বা তামিল বুলি লিখিব নেকি মাতৃভাষা? কেতিয়াও নিলিখে। আৰু বাংলা ভাষীৰ ওপৰত ইমান হেৰি কিয়? আপোনালোকৰ চৰকাৰৰ ইমান মানে এটা অত্যাচাৰ কিয় বাংলা ভাষীৰ ওপৰত? গোটেই ভাৰতবৰ্ষত এটা নেৰেটিভ বনাই দিয়া হৈছে যে ভাষী মানে বাংলাদেশী। পাকিস্তানৰ পৰাতো ঢেৰ মানুহ আহিছে বিভাজনৰ পিছত। কোনোবা এজন পাকিস্তানী বুলি কয় জানো কাবাক? হিন্দীভাষী মানুহ বহুত আছে পাকিস্তানৰ পৰা অহা। বাংলাভাষী দেখিলেই আজি বিদেশী এটা মানে টেগ এটা লগাই দিয়া যায়। আপোনালোকৰ মই আপোনাক অৱগত কৰি আছোঁ, আপোনালোকৰ চৰকাৰৰ দিনত আদনান স্বামী, পাকিস্তানী নাগৰিক আদনান স্বামী 2015 চনত ভাৰতবৰ্ষত চিটিজেনশ্বিপৰ এপ্লাই কৰে। 2016 চনত তেওঁ চিটিজেনশ্বিপ পায়। 2020 চনত তেওঁক পদ্মশ্ৰী দিয়া হয়। হুৱেৰ বছৰ বছৰ ধৰি বসবাস কৰা ভাৰতত বসবাস কৰা বাংলাভাষী মানুহক কথাই প্ৰতি কাগজ কাগজ দেখাওক, অমুক দেখাওক, তমুক দেখাওক, NRCৰ নামত বিভিন্নভাৱে বিভিন্ন সময়ত অত্যাচাৰ। এতিয়া আপুনি কৈ আছে যে লোকপিয়লত যদি বাংলা ভাষা তেতিয়াহ'লে আপোনাৰ চিনাক্তিকৰণত সুবিধা হ'ব। এই দেশত এই যে অপকালচাৰ এটা আহিছে বাংলা ভাষীৰ ওপৰত অত্যাচাৰ, এইটো নতুন নহয়, এইটো বিজেপি চৰকাৰ অহাৰ পিছত আৰম্ভ হৈছে। দ্বিতীয় জনগোষ্ঠী এটা ভাষী যদি লেংগুৱেজ ফালৰ পৰা দেখা যায়, দ্বিতীয় জনসংখ্যাৰ এজনো আজি কেন্দ্ৰত এজনো কেবিনেট পৰ্যায়ৰ কোনো মন্ত্ৰী নাই। 11 বছৰ কাৰ্যকাল পাৰ হ'ল নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ। আৰু এই জনগোষ্ঠীটোৱে, বাংলাভাষী জনগোষ্ঠীটোৱে যথেষ্ট পৰিমাণে ভোট দিছে বিজেপিক। অসমতো 90% ভোট দিছে ক'লেও ভুল নহ'ব। কি পালে? আজি কিমান লাখ লাখ মানুহ NRCৰ পৰা নাম কৰ্তন হৈছে। সেই তাকো NRC শুদ্ধকৈ আপোনালোকে কৰিব নোৱাৰিলে। 1600 কোটি টকা ৰাইজৰ আমাৰ পইচা বৰবাদ কৰিলে।
এতিয়া কৈ আছে যে লোকপিয়লত মোৰ ভাষা বাংলা, মুখ্যমন্ত্ৰী ডাঙৰীয়া মোৰ ভাষা বাংলা, মই গৰ্ব সহকাৰে মই তাত বাংলাও লিখিম, এইটো মোৰ অধিকাৰ, জন্মগত অধিকাৰ এইটো। অসমীয়া মানুহ কোনোবা যদি অসমৰ পৰা গৈ যদি কোনোবা মানুহ যদি বসবাস কৰি আছে পশ্চিমবংগ, বিহাৰ, ইউ পি, কৰ্ণাটকা, তামিলনাডু, তেওঁলোকে সেই ৰাজ্যত বসবাস কৰিব পাৰে, কিন্তু তেওঁলোকৰ অধিকাৰ, তেওঁলোকে অসমীয়াই মাতৃভাষা বুলি ব্যৱহাৰ কৰিব, এইটো তেওঁলোকৰ অধিকাৰ। কোনোৱে তাত জাপি দিব নোৱাৰে। মহাৰাষ্ট্ৰত গৈ মাৰাঠী বোলে অসমৰ পৰা আহিছে বোলে মাৰাঠী মাতৃভাষা, নহ'ব, কেতিয়াও নহয়। মাদাৰ টাং ইজ মাদাৰ টাং। মই ক'লো নহয়, মাতৃভাষা মাতৃদুগ্ধসম্য, সেইটো লিখিবই, প্ৰত্যেকটো মানুহ লিখিব। আৰু কৈ দিলে যে বিদেশী চিনাক্তকৰণত আপোনাৰ সুবিধা হ'ব। গোটেই ভাৰতবৰ্ষত এটা ট্ৰেণ্ড বনাই দিয়া গৈছে। অসমত নিৰ্বাচন আহি আছে, মই এই ভিডিও যোগে প্রত্যেক বাঙালিকে অবগত করছি, আপনাদের কাছে অনুরোধ করছি, যে দেশে এই রাজ্যে এই দেশে এতটা বছর ধরে বসবাস করার পরে আপনাদের কাছে প্রতি মুহূর্তে আপনাদের কাছে সিটিজেনশিপের জন্য কাগজ চাইছে, এই চাইছে, অথচ সেই পাকিস্তান থেকে আসা তার বাবা, পাকিস্তান থেকে আসা তো বাদ দিন, তার বাবা 1965 সালে ভারতের সঙ্গে যুদ্ধে তার বাবা পাকিস্তানের সেনার নৌসেনা কি বলে বায়ুসেনার পাইলট ছিলেন। ভারতের এগেনস্টে উনি যুদ্ধ করেছেন 65 সালে তার ছেলে 2015 সালে এসে এখানে সিটিজেন, সে তো কোনো রিলিজিয়াস প্রসিকিউশনের ফলে এখানে আসেনি। 2015 সালে 2013 সালে উনি অ্যাপ্লাই করেছিলেন সিটিজেনশিপের, মনমোহন সিং সরকার থাকাকালীন, ওনাকে গ্রান্ট করা হয়নি, কিন্তু বিজেপি আসার পরে গ্রান্ট হয়েছে। 15 সালে অ্যাপ্লাই করলেন, 16 সালে গ্রান্ট হলো, 2020 সালে উনি পদ্মশ্রীও পেয়ে গেলেন। আর আপনারা কি পাচ্ছেন? কাগজে নাম উঠছে না, তবু আপনারা আছেন। বিভিন্ন সমষ্টিতে যদি দেখা যায়, বিভিন্ন আমরা যদি পরিসংখ্যানগুলো দেখি, আমরা তো দেখতে পাচ্ছি। কেন এত বিজেপি প্রেম, কেন এত বিজেপি প্রেম, কেন? অত্যাচার তো হচ্ছে আমাদের উপরেই। এই অত্যাচারের জবাব দিতে শিখুন। 5 বছর পর এর জন্যই নির্বাচন হয়, যাতে 5 বছরে যদি সরকার আপনার মানে যেগুলো আপনার দাবি থাকে, সেই দাবি দাবা যেগুলো থাকে, সেগুলো যদি আপনার পছন্দ না হয়, তাহলে আপনি সরকারের এগেনস্টে ভোট দেবেন। এর জন্যই 5 বছর পর হয়। এবার সময় এসে গেছে, জবাব দেবেন। ধন্যবাদ।